কোভিড-19 সংক্ৰমণৰ পিছৰ পৰ্যায়ৰ বিশ্বত বহুমুখী সংস্কাৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ প্ৰয়োজন আছে বুলি ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদত দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। কালি নতুনকৈ 1218 গৰাকী লোক আক্ৰান্ত হোৱাৰ ফলত ৰাজ্যত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা 21864 লৈ বৃদ্ধি, মুঠ 51জনৰ মৃত্যু। আৰু ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলপৃষ্ঠ হ্ৰাস পাই থকাৰ ফলত ৰাজ্যখনৰ সামগ্ৰিক বান পৰিস্থিতিৰ কিছু উন্নতি, বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 76লৈ বৃদ্ধি। নমস্কাৰ, পুৱাৰ বাতৰিলৈ স্বাগতম। ষ্টুডিঅ'ত মই উৎপল কুমাৰ দাস। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কোভিড-19 সংক্ৰমণৰ পিছৰ পৰ্যায়ৰ বিশ্বত বহুমুখী সংস্কাৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ প্ৰয়োজন আছে। যোৱা নিশা ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদ চমুকৈ ইকোচকৰ অধিৱেশনত ভাৰ্চুৱেলি মূল ভাষণ দি প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। নৰৱেৰ প্ৰধানমন্ত্ৰী এৰ্নাৰ চোলবাৰ্গ আৰু ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে অধিৱেশনৰ সামৰণি অনুষ্ঠানত এই ভাষণ দিয়ে। চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ জনসাধাৰণ আৰু শিক্ষাবিদৰ প্ৰতিনিধিক লৈ এটা উচ্চ পৰ্যায়ৰ গোট গঠন কৰা হৈছে। গোটটোৰ এই বছৰৰ মূল বিষয় হ'ল কোভিড-19ৰ পিছত ৭৫ সংখ্যক বাৰ্ষিকীত আমি কেনেকুৱা ৰাষ্ট্ৰসংঘ বিচাৰোঁ। উল্লেখযোগ্য যে নিৰাপত্তা পৰিষদত ভাৰত অস্থায়ী সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ এইটোৱেই হ'ল প্ৰথম ভাষণ। নিজৰ ভাষণত মোদীয়ে ইকোচক আৰু ৰাষ্ট্ৰসংঘৰ উন্নয়নমূলক কাম কাজৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ বিষয়ে উল্লেখ কৰি প্ৰসংগক্ৰমে ভাৰতৰ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস শীৰ্ষক উন্নয়নমূলক কাৰ্যসূচীৰ বিষয়টো দোহাৰে। ভাৰতৰ আৰ্থসামাজিক সূচক তথা বৃহৎ জনসংখ্যাই গোলকীয় পৰ্যায়ৰ দীৰ্ঘস্থায়ী উন্নয়নৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলিও তেওঁ মত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে পৰিৱেশৰ দীৰ্ঘস্থায়িত্ব তথা জৈৱ প্ৰযুক্তিৰ সংৰক্ষণৰ উদ্দেশ্যে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ প্ৰসংগও এই সন্দৰ্ভত উল্লেখ কৰে। To enhance its relevance, to improve its effectiveness, and to make it the basis of a new type of human-centric globalization. The United Nations was originally born for the furies of the Second World War. Today, the fury of pandemic provides the context for its rebirth and reform. Let us not lose this chance. প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং দুদিনীয়া ভ্ৰমণসূচীৰে কালি পূব লাডাখ অঞ্চলত উপস্থিত হয়। লেহত কালি পুৱা উপস্থিত হোৱাৰ পিছত লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰ R.K. মাথুৰ আৰু সাংসদ জামিয়াং চেৰিং নামগিয়ালে বিমানকোঠত তেওঁক আদৰণি জনায়। লেহৰ ঠিকছে ৰামবীৰপুৰত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ উপস্থিতিত ভাৰতীয় স্থল সেনা আৰু বায়ু সেনাৰ মাজৰ সহযোগিতা প্ৰদৰ্শন কৰা হয়। মন্ত্ৰীগৰাকী প্ৰতিৰক্ষা বিভাগৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱাট, সেনাবাহিনীৰ মুৰব্বী M.M. নাৰৱানে আৰু নৰ্দাৰ্ণ কমাণ্ডৰ লেফটেনেণ্ট জেনেৰেল Y.K. যোশী আৰু অন্যান্য জ্যেষ্ঠ সামৰিক বিষয়াসকলৰ সৈতে এই প্ৰদৰ্শনত উপস্থিত থাকে। বিয়লিৰ ভাগত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং শ্ৰীনগৰত উপস্থিত হয় আৰু পেংগেংচাৰ অগ্ৰৱৰ্তী এলেকাৰ লুকুঙত তেওঁ সামৰিক বাহিনীৰ জোৱানসকলক উদ্দেশ্যি ভাষণ দিয়ে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী আজি অমৰনাথলৈ যোৱাৰ কথা। मामला हल होना चाहिए, लेकिन मैं इतना यकीन दिलाना चाहता हूं कि भारत की 1 इंच जमीन को भी दुनिया की कोई ताकत छू नहीं सकती है, उस पर कब्जा नहीं कर सकती। ৰাজ্যত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা 21864লৈ বৃদ্ধি পাইছে। কালি নতুনকৈ 1218 গৰাকী লোক এই ৰোগত আক্ৰান্ত হয়। আক্ৰান্তসকলৰ 570 গৰাকীয়ে হৈছে গুৱাহাটী মহানগৰীৰ। এই পৰ্যন্ত ৰাজ্যখনৰ 14105 গৰাকী আক্ৰান্ত লোক চিকিৎসাৰ পাছত আৰোগ্য হৈ উঠিছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা নিশা টুইটযোগে জনোৱা মতে ৰাজ্যখনত বৰ্তমান কোভিড সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে 7705। কালি আৰু এগৰাকী ৰোগীৰ হস্পিটেলত মৃত্যু হোৱাৰ পাছত অসমত কোভিড ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 51লৈ বৃদ্ধি পাইছে। ডক্টৰ শৰ্মাই আন এটা টুইটযোগে জনোৱা মতে কালিৰ দিনটোত 551 গৰাকী চিকিৎসাধীন ৰোগীক সুস্থ হোৱাৰ পাছত হস্পিটেলৰ পৰা যাবলৈ দিয়া হয়। তেওঁ কয় যে বৰ্তমান চিকিৎসাধীন ৰোগীতকৈ সুস্থ হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাটো ৰাজ্যখনৰ বাবে এটা সুখবৰ। ৰাজ্যখনৰ শেহতীয়া কোভিড-19 পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি সংশ্লিষ্ট প্ৰশাসন আৰু জিলা কৰ্তৃপক্ষৰ সৈতে পৰ্যালোচনা কৰি পৰিস্থিতিৰ বুজ লয়। অহা সোমবাৰৰ পৰা কাৰ্যকৰী হ'বলগীয়া লকডাউন শিথিলকৰণৰ সময়ছোৱাত বলবৎ কৰিবলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভতো তেওঁ আলোচনা কৰে। কৰোনাত আক্ৰান্ত হৈ দেশত আৰোগ্য লাভ কৰা লোকৰ হাৰ 63.33% বৃদ্ধি পাইছে।
কালি পৰ্যন্ত দেশত 10,05,871 গৰাকীয়ে আৰোগ্য লাভ কৰিছে। দেশত এতিয়ালৈকে কৰোনাত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হৈছে 6,36,727। এই ৰোগত বৰ্তমানলৈ 25,622 গৰাকী লোকৰ মৃত্যু ঘটিছে। মহাৰাষ্ট্ৰত সৰ্বোচ্চ 2,84,281 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে 1,58,140 গৰাকীয়ে আৰোগ্য লাভ কৰিছে। তামিলনাডুত আক্ৰান্তৰ সংখ্যা 1,56,369 আৰু আৰোগ্য লাভৰ সংখ্যা 1,07,416। দিল্লীত আক্ৰান্তৰ সংখ্যা হৈছে 1,19,645 আৰু আৰোগ্য লাভ কৰিছে 97,693 গৰাকীয়ে। আনহাতে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে জনোৱা মতে কালিলৈকে বিভিন্ন পৰীক্ষাগাৰত 3,33,228টা কৰোনা ভাইৰাছৰ নমুনা পৰীক্ষা কৰা হৈছে। এতিয়ালৈকে 30,72,718টা পৰীক্ষা সম্পূৰ্ণ কৰা হৈছে। সমগ্ৰ দেশতে 1,244টা পৰীক্ষাগাৰত কোভিড-19ৰ নমুনা পৰীক্ষা কৰা হৈছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি নগাঁৱত উপস্থিত হৈ জিলাখনৰ কোভিড-19ৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত জিলা স্বাস্থ্য বিভাগে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে নগাঁও অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়া আৰু শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষকৰ সৈতে আলোচনাত মিলিত হয়। ইয়াৰ পাছত তেওঁ নগাঁও আৱৰ্ত ভৱনৰ সভাকক্ষত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াবৰ্গৰ লগত এখন বৈঠকত ভাগ লয়। নগাঁৱতো ৰেপিড এণ্টিজেন টেষ্টৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে জিলাখনৰ 4 দিশৰ 4টা স্থানত স্থাপন কৰিবলগীয়া স্ক্ৰিনিং চেণ্টাৰত কোভিড পৰীক্ষা কৰি আধা ঘণ্টাৰ ভিতৰতে ফলাফল লাভ কৰিবলৈ নগাঁওবাসী সমৰ্থ হ'ব। স্বাস্থ্যমন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শন কালত জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা আৰু ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসো উপস্থিত থাকে। আমি আলোচনা কৰিলোঁ। দ্বিতীয়তে আমাৰ আধা ঘণ্টাতে পজিটিভ বা নিগেটিভৰ যিটো ৰিজাল্ট ওলোৱা ৰেপিড এণ্টিজেন টেষ্ট আমি আনিছোঁ। নগাঁও জিলাত সেইটো ব্যৱহাৰ কৰাৰ বাবে আজি আমি পৰামৰ্শ দিছোঁ। তাৰ উপৰিও নগাঁও টাউনৰ ৰাইজৰ সুবিধা হোৱাকৈ 4খন স্কুলত নগাঁও টাউনৰ 4টা কোণত 4টা আমি স্ক্ৰিনিং চেণ্টাৰ পাতিব দিছোঁ। ৰাইজ তাতে আহিব পাৰিব কাৰোবাৰ জ্বৰ, কাহ, ডিঙিৰ সুৰসুৰণি থাকিলে আৰু ৰেপিড এণ্টিজেন টেষ্টত আধা ঘণ্টাৰ ভিতৰতে নিজৰ ৰিজাল্টটো নিজে চকুৰে দেখা পাব পাৰিব। 4টা আমি স্ক্ৰিনিং চেণ্টাৰ কৰিব সিদ্ধান্ত লৈছোঁ আৰু পজিটিভ ৰোগীৰ চিকিৎসাৰ কাৰণে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলপৃষ্ঠ হ্ৰাস পাই থকাৰ ফলত ৰাজ্যখনৰ সামগ্ৰিক বান পৰিস্থিতি কিছু উন্নত হৈছে। অৱশ্যে ব্ৰহ্মপুত্ৰৰ পানী নিমাতীঘাট, তেজপুৰ, গোৱালপাৰা আৰু ধুবুৰীত এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই কালি সন্ধিয়া প্ৰকাশ কৰা মতে ধনশিৰি, জীয়াভৰলী, কপিলী, বেকী, বৰাক আৰু কুশিয়াৰা নদীৰ জলপৃষ্ঠও বিপদসীমাৰ ওপৰত আছে। ধুবুৰী, দৰং, বঙাইগাঁও, গোৱালপাৰা আৰু কামৰূপত কালি পুনৰ এগৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ পাছত ৰাজ্যখনত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 76লৈ বৃদ্ধি পাইছে। এইবাৰৰ বানত 28খন জিলাৰ 88টা ৰাজহ চক্ৰৰ 3,014খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। বানৰ কবলৰ পৰা লোকৰ সংখ্যা হৈছে 35,75,832। ৰাজ্যৰ ভিন্ন স্থানত 304টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে আৰু 51,421 গৰাকী লোকে এই শিবিৰসমূহত আশ্ৰয় লৈ আছে। ধেমাজি, শোণিতপুৰ, তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ, বৰপেটা, বঙাইগাঁও আৰু কাছাৰত NDRFৰ জোৱানে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। এই বানত 1,28,000 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি বিশ্বনাথ, ওদালগুৰি, দৰং আৰু দক্ষিণ হালমাৰা, মানকাছৰ জিলাৰ কেইবাখনো নৈৰ খহনীয়া অব্যাহত আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 80টা বন শিবিৰ এতিয়াও বানৰ কবলত আছে। বানপানীত উদ্যানখনৰ 86টা বনৰীয়া পশুৰ মৃত্যু হৈছে আৰু 125টা পশু উদ্ধাৰ কৰা হৈছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰো 5টা বন শিবিৰ এতিয়াও বানৰ কবলত আছে। ৰাজ্যখন সম্প্ৰতি সন্মুখীন হোৱা প্ৰলয়ংকৰী বানপানীৰ ফলত আধ্যাত্মিক গুৰু দালাই লামাই ৰাজ্যবাসীৰ প্ৰতি টুইটযোগে সহমৰ্মিতা আৰু একাত্মবোধ প্ৰকাশ কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ধৰ্মীয় গুৰুগৰাকীৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে। এটা বিবৃতিযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আধ্যাত্মিক গুৰুগৰাকীয়ে ৰাজ্যখনৰ বিপদকালত অসমবাসীৰ প্ৰতি প্ৰকাশ কৰা সহমৰ্মিতা আৰু একাত্মবোধে এই জটিল পৰিস্থিতিৰ বিৰুদ্ধে যুঁজ দি যাবলৈ সকলোৰে মনত সাহস যোগাব। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে কয় যে বন বিভাগে বান কবলিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা 121টা বন্যপ্ৰাণী উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। এটা টুইটযোগে মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা 5 বছৰত নৰেন্দ্ৰ মোদী চৰকাৰে গ্ৰহণ কৰা বিভিন্ন প্ৰচেষ্টাৰ অংশ হিচাপে উদ্যানখনত হাইলেণ্ড গঢ়ি তোলা হৈছে। জাভড়েকাৰে বনকৰ্মী আৰু বন্যপ্ৰাণী সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ কৰ্মচাৰীসকলে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত লোৱা প্ৰচেষ্টাৰ শলাগ লয়।
নগাঁও জিলাৰ কলিয়াবৰৰ বৰঘুলি আৰু সামগুৰিৰ ভুৰবন্ধা অঞ্চলত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ বানপানী আৰু গৰাখহনীয়াত আক্ৰান্ত অঞ্চল কালি জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই পৰিদৰ্শন কৰে। তেওঁ ক্ষতিগ্ৰস্ত ৰাইজৰ মাজত উপস্থিত হৈ ক্ষয়ক্ষতিৰ বুজ লোৱাৰ লগতে খৰালিত জিঅ'বেগৰ জৰিয়তে গৰাখহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। জিঅ'বেগৰ প্ৰয়োগৰ জৰিয়তে বৃহত্তৰ বৰঘুলি অঞ্চলটো ৰক্ষা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। বানপীড়িত আৰু গৰাখহনীয়াত ঘৰ মাটি হেৰুৱাই মথাউৰিৰ ওপৰত আশ্ৰয় লৈ থকাসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান IITয়ে এই বছৰ নতুন নামভৰ্তিৰ বাবে ৭৫% নিম্নতম নম্বৰৰ নিৰ্দেশনা শিথিল কৰিছে। দেশৰ IITসমূহৰ যুটীয়া নামভৰ্তি বোৰ্ডে কালি এই সিদ্ধান্ত গ্ৰহণ কৰে। এই অনুসৰি দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো প্ৰাৰ্থীয়ে নামভৰ্তিৰ বাবে যোগ্যতা লাভ কৰিব। কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী ৰমেশ পোখৰিয়ালে কয় যে এই বছৰ কোভিড-19ৰ সংক্ৰমণে সৃষ্টি কৰা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশৰ বহুকেইখন ৰাজ্যত মাধ্যমিক বোৰ্ডে পৰীক্ষা সম্পূৰ্ণকৈ অনুষ্ঠিত কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিততে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে IITসমূহত নামভৰ্তিৰ বাবে JEE এডভান্সৰ যোগ্যতা অৰ্জন কৰাৰ লগতে প্ৰাৰ্থীসকলে মাধ্যমিক বোৰ্ডৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত কমেও ৭৫% নম্বৰ লাভ কৰিব লাগে। সমগ্ৰ বিশ্বতে কৰোনাৰ সংক্ৰমণ দ্ৰুত গতিৰে বৃদ্ধি পোৱাৰ ধাৰা অব্যাহত আছে। কালি বিশ্বত কৰোনা আক্ৰান্তৰ সংখ্যা ১,৩৯,৭৮,৫৮০ লৈ বৃদ্ধি পাইছে। ইয়াৰে ৮৩,০৫,৬৬৭ জন লোক আৰোগ্য লাভ কৰি ঘৰলৈ উভতিছে। সমগ্ৰ বিশ্বত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৫,৯৩,৪৪৫। আমেৰিকা এতিয়াও সংক্ৰমণৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে। দ্বিতীয় স্থানত আছে ব্ৰাজিল। কোভিড-19ৰ সংক্ৰমণৰ এণ্টিজেন টেষ্ট কৰাৰ বাবে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সকলো চৰকাৰী আৰু ব্যক্তিগত সা সুবিধা থকা কেন্দ্ৰসমূহ চিনাক্ত কৰাৰ লগতে অনুমোদন দিবলৈ আহ্বান জনাইছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে কৰোনা ভাইৰাছ চিনাক্ত কৰি পৰীক্ষা কৰাৰ বাবে লোৱা যৌথ প্ৰচেষ্টাৰ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে শলাগ লয়। উল্লেখযোগ্য যে এই ব্যৱস্থাৰ ফলত দেশত প্ৰতিদিনেই ৩,২০,০০০ পৰীক্ষা কৰাটো সম্ভৱ হৈ উঠিছে। ইয়াৰ ফলত এতিয়ালৈকে ১ কোটিৰো অধিক পৰীক্ষা সম্পন্ন কৰিব পৰা হৈছে। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ বোৰ্ড অৰ্থাৎ GBDTয়ে দেশত কোভিড-19ৰ সংক্ৰমণৰ সময়ছোৱাত ২১ লাখৰো অধিক কৰদাতাক ৭১,২২৯ কোটি টকা ঘূৰাই দিছে। তদুপৰি ৪৬,৬২৬ কোটি টকাৰ কৰ্পোৰেট কৰো কৰদাতাসকলক ঘূৰাই দিয়া হৈছে। কৰদাতাসকলৰ বাবে বাধাহীন সেৱা আগবঢ়োৱাৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিৰ পাছতে এই ধন ঘূৰাই দিয়া হৈছে। কৰ ঘূৰাই দিয়াৰ বিষয়টো নিকা কৰাৰ উদ্দেশ্যে বাকী থকা কামখিনিও অহা ৩১ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিব বুলি CBDTয়ে প্ৰকাশ কৰিছে। দেশৰ ৰাজহুৱা খণ্ডৰ বেংকসমূহে ১৯,৬৬৯ কোটি টকাৰ ঋণ মঞ্জুৰ কৰিছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰে। ২৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭১টা মজলীয়া অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগলৈ এই ঋণ মঞ্জুৰ কৰা হৈছে বুলি তেওঁ কয়। ইতিমধ্যে ১২,৮৭১ কোটি টকাৰ ঋণ বিতৰণ কৰা হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনস্থ প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ গুৱাহাটী কাৰ্যালয়ত কালি সংকটকালৰ সুদক্ষ ব্যৱস্থাপনা বিষয় সন্দৰ্ভত মত বিনিময়ৰ অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। চৰকাৰৰ তথ্য সৰবৰাহৰ পদ্ধতি সম্পৰ্কে এই অনুষ্ঠানত PIBৰ উত্তৰ পূৰ্বাঞ্চলৰ সঞ্চালক প্ৰধান LR বিশ্বনাথে দৰ্শক শ্ৰোতাসকলক অৱগত কৰায়। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। কোভিড-19 সংক্ৰমণৰ পিছৰ পৰ্যায়ৰ বিশ্বত বহুমুখী সংস্কাৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ প্ৰয়োজন আছে বুলি ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদত দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। কালি নতুনকৈ ১,২১৮ গৰাকী লোক আক্ৰান্ত হোৱাৰ ফলত ৰাজ্যত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১,৮৬৪লৈ বৃদ্ধি, মুঠ ৫১ জনৰ মৃত্যু। আৰু ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলপৃষ্ঠৰ হ্ৰাস পাই থকাৰ ফলত ৰাজ্যখনৰ সামগ্ৰিক বান পৰিস্থিতিৰ কিছু উন্নতি, বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৭৬লৈ বৃদ্ধি। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি আবেলি ৪ বজাত।